হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম পুলিচৰ বা অসম ফৰেষ্ট বিভাগৰ সকলোৰ পোষ্ট ওলাব আছে। এতিয়া বৰ্তমান আপোনালোকক কৈছোঁ যে কেনেকৈ কি প্ৰিপাৰেশ্যনছ কৰিব লাগে। বিশেষকৈ আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলটো বহুত ডাঙৰ নকৰিব, বহুত বিশেষকৈ নকৰিব। আপোনালোকক এটা কথা কৈ দিওঁ, বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যেনেকৈ মানে আপোনালোকৰ ফিজিকেলটো হ'ব ঠিক আছে, কিন্তু কিছুমান কথা পাতোতে ফিল্ড গ্ৰাউণ্ডত মানে আপোনালোকৰ ৰানিং কৰিব নিদিয়ে। চ' আপোনালোকে নিজে অকলে কৰিব পাৰে, নহ'লে এটা বা দুটা ফ্ৰেণ্ড, বিশেষকৈ এটাই ফ্ৰেণ্ড এনেকৈ ৰাখিব যোনে মানে টেলেণ্টেড থাকে, পঢ়াত ভাল থাকে বা ফিজিকেলত ভাল থাকে। সেইটোৱে কথা ক'ব বিচাৰিছোঁ। বহুত বেছিকৈ ফ্ৰেণ্ড চাৰ্কলটো বঢ়াব নালাগে, যিহেতু মানে আপোনালোকৰ ফিজিকেলটো মেইনটেইন হৈ যাব। বাট ৰিটেনৰ কাৰণে বিশেষকৈ থাকিব লাগে। ৰিটেন যাৰ বহুত ভাল আছে তাৰ লগত বেছিকৈ ফ্ৰেণ্ডশ্বিপ ৰাখিব লাগে, যাতে আপোনালোকৰ ৰিটেনটো বহুত ধুনীয়াকৈ হ'ব পাৰে। এইটোৱে কথা মই বিশেষকৈ বুজাব চেষ্টা কৰিছোঁ। অসম পুলিচ যদি ক্লিয়াৰ কৰিব আছে, এইবিলাক কথা মনত ৰাখিব।